বহুত দিনৰ পিছত আহিলি যে মই আকৌ ভাবিলো তই মোক পাহৰিয়ে থাকিলি নেকি বল বল ভিতৰলৈ বল এ বৌ কি যে কথাবোৰ কৈছে আৰু কেলে পাহৰিম বাৰু আমি কি ভালি কি কাকো নাপাহৰিবিছে নাই সময় পোৱা নাই কাৰণেহে আকৌ খবৰ এটা ল'বলৈ আহিব পৰা নাই আকৌ তাৰে যদি লগাইছো ইফালে আকৌ আজি আলহী আহিব হেনো সেইদিনাখন মই মানে বস্তু এটা খুজিবলৈ আহিলোঁ চাহপাত আছে যে অকণমান দিয়কচোন মানে শেষেই হৈ থাকিলে এতিয়া দোকানৰ পৰা আনিবলৈও মানুহ নাই কাকনো কম সেইকাৰণে আপোনাৰ আছিলে বুলি আহিলোঁ আৰু কথা নেকি তাকে ভাবিছোঁ ইমান দিন হৈ গ'ল তোৰ খা খবৰেই নাই আজি আকৌ ঘপককৈ ওলালেহি আছোঁ বাৰু বেয়া নাপায় যদি চেনি অকণমানো দিব দেই চেনিও নাই শেষেই হৈ থাকিলে সেইদিনাখন বৌ আপোনাক কথা এটা ক'বলৈ আছে নহয় ডাঙৰ কথা জানো আপুনি গম পায়নে নাপায় নাজানো আৰু দেই মই হালে শুনি আহিছোঁ সেই নহয় পদুমী বোৱাৰীজনী হেনো পলালে কাবালে কেনেকুৱা বোৱাৰী বা এজনী গোটেই গাঁওখনত বদনাম কৰি ফুৰিলে আৰু ৰতনৰ লগত কেনেকুৱা কাজিয়া কৰিছিলে আৰু আমাৰ ঘৰলৈকে শুনা পায় নহয় এতিয়া শুনিলোঁ পলালেই বোলে পলাই গ'ল অ কেতিয়া কাৰ লগত পলালে অ মই এইবোৰ কথা গমেই নাপাওঁ নহয় তোৰ মুখলৈ শুনিছোঁ সেই নহয় তাইতো ৰতনলৈ বিয়া হৈ অহা এবছৰ হোৱা নাছিলে সৰ্বনাশ কৰিলে দেখোন কথা কৈছিল গোটেই গাঁওখনেই গম পায় আপুনি গম নাপায়নে সেই নহয় তাই ক'ৰবাত চাকৰি পোৱা নাছিলে জানো তাইনো ইয়াত নথকা বহুত দেৰি হ'ল তাৰপিছত তেনেকৈ কি হ'ল আৰু সিহঁতৰ মাজত গোটেই খেলি মেলিবোৰ আৰম্ভণি তাৰপিছত আকৌ তাই ঘৰলৈ আহিছিলে নহয় কেনেকুৱা কাজিয়া ৰাতি ৰাতি কাজিয়া আমাৰ ঘৰলৈকে শুনা পাইছে নহয় গোটেই একদম কাহিনী পাতি দলিয়া আৰু বুজিছে নাই বাইদেউ এতিয়া আকৌ শুনিছোঁ কাৰোবাৰ লগত হেনো পলাই গ'ল সেই নহয় এই চাকৰি কৰাবোৰ আনিলে মানে এনেকুৱা খাব শাহুৱেকেতো চাকৰি কৰিবলৈ দিব বিচাৰিছিলে তাৰ শাহুৱেকৰ লগতেও কাজিয়া নহয় গোটেইখন এতিয়া কি দখা হ'ল মই সেইকাৰণে ভালেই পাইছোঁ মোৰ বোৱাৰীজনীয়ে চাকৰি নকৰে তাই চাকৰি কৰিম বুলি ক'লেও মই তাক চাকৰি কৰিব নিদিওঁ নহয় কি ঠিক চাকৰি পোৱাৰ পিছত যদি আমাৰ ল'ৰাটো এৰি থৈ গুচি যায় বেলেগ ক'বালৈ তেতিয়া কি হ'ব বদনাম নাখাব জানো সেইদিনাখন বৌ আপোনালোকৰ পৰীক চাকৰি কৰিব নিদিব বুজিছে নাই আজিকালি ছোৱালীবোৰ একো বিশ্বাস নাই কেতিয়া কি হয় ভালকে বহুত দিন হ'ল দেখোন কেতিয়া আহিলে ভালনে খবৰ পৰি দেখোন আছোঁ আৰু নমৰি জীয়াই সেই নহয় ক'বালৈ গৈছিলা হ'বলা ক'লৈ গৈছিলানো মই স্কুলৰ পৰা আহিলোঁ পেহী মই স্কুলত সোমালোঁ নহয় এনেই আৰু কিমাননো ঘৰত সোমাই থাকিম সেইকাৰণে ভাবিলোঁ কিবা এটা কৰি থাকোঁ ওলাই গ'লে মনটোৱে ভাল লাগে হ'ব দিয়ক আপুনি মাৰ লগত কথা পাতক দেই স্কুলত সোমাইছে মই যে গমেই নাপাওঁ পাই সেই নহয় বৌ চকু কাণ দিব অলপ আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি দেই এতিয়া পদুমী বোৱাৰীককে দেখিলে নহয় কোনে জানিছিলে তাই এনেকুৱা কাম এটা কৰিব এতিয়া চাকৰি পোৱাৰ লগে লগে একদম বেলা অলপ পলাই মেলি গুচি গ'ল গোটেই গাঁওখনত বদনাম কৰি থৈ গ'ল চকু কাণ দিব অলপ এইবোৰ আজিকালি ছোৱালী বিশ্বাস কৰিব নোৱাৰি নহয় কোন কেনেকুৱা কি হ'ল তুমি এনেকুৱা খং কিয় কৰি আছা মোৰ ওপৰত কি হৈছে তুমি সঁচাকৈ বুজি পোৱা নাই নে মই তোমাক কিমানবাৰ একেটা কথাকে ক'ব লাগিব পৰি কৈছোঁ দেখোন তুমি চাকৰি কৰা আৰু মই একেবাৰে ভাল পোৱা নাই ঘৰতে থাকাচোন মা দেউতাৰ খিয়াল ৰাখা ঘৰতে বহুত কাম ওলায় কিবা কৰিবলৈ আছে ঘৰৰ পৰাই কৰা ওলাই যোৱা কি দৰকাৰ মই ভাবিছিলোঁ তুমি মোৰ কথাবোৰ ভালকৈ বুজি পাবা মাৰ কথাষাৰক সন্মান কৰিবা নাই মই ভবাৰো তুমি একোৱে কৰা নাই পৰি সময় এতিয়াও আছে তুমি মায়ে বিচৰা ধৰণে কৰাচোন তেতিয়াহে মাৰ চকুত তুমি ভাল বোৱাৰী হৈ থাকিবা ভাল বোৱাৰী মানে তাৰমানে মই চাকৰি কৰিছোঁ কাৰণে বেয়া বোৱাৰী হৈ গ'লোঁ তুমি কি কথা কৈছা এইবোৰ মইতো স্কুললৈ যোৱাৰ আগত ঘৰৰ চব কামেই কৰি থৈ যাম মাক মই নকওঁ নহয় এইটো কৰক সেইটো কৰক প্ৰতিটো কাম কৰি আজৰি হৈ মই স্কুললৈ বুলি ওলাই যাওঁ স্কুলৰ পৰা অহাৰ লগে লগে আকৌ ভাত বনাওঁ তোমালোকৰ কাৰণে সেইবোৰ দেখি নোপোৱা আৰু তুমি যেনেকৈ মোক বুজাইছা দিয়াচোন মাকে বুজোৱাগৈ মাক কোৱাগৈ যে আজিকালি চবেই নিজৰ ভৰিৰ ওপৰত থিয় হ'ব লাগিব এনেই বহি থাকিলে নহ'ব নহয় জেদ নকৰিবা পৰি নহ'লে ময়ো জেদি হৈ যাম মই তোমাৰ কাৰণে বহুত লাজ পাইছোঁ এতিয়া চবেই ভাবিব মই তোমাৰ টকাৰে খাই আছোঁ বুলি বহুত লাজ পাইছোঁ মই লাজ পাইছা কি লাজ পাইছা তাৰমানে যাৰ ৱাইফে চাকৰি কৰে তাৰ হাজবেণ্ডবোৰে মানে লাজ পায় কিবা ছুটি মগজৰ মানুহ তুমি মুঠতে তুমি যিয়েই নোকোৱা কিয় মই কামটো নেৰোঁ তুমি তোমাৰ মৰ্জি দেখুৱালে নহ'ব এইখন মোৰ ঘৰ হয় মই যেনেকৈ বিচাৰিম তেনেকৈ কৰিব লাগিব আৰু মই তাক বিয়াৰ আগতে কৈছিলোঁ তেতিয়া যি কৰিছিলা যিটো কথা শুনিব লাগে মই সেইটো কথা শুনিব লাগিব
সকলো কথা নুশুনো তুমি হাজবেণ্ড হ'লা বুলি মোৰ ওপৰত ইমান বেছি শাসন নকৰিবা নহ'লে কিন্তু ময়ো সহ্য নকৰিম মোৰ কাপোৰকেইটা ইয়াত নাই দেখোন বোৱাৰী মোৰ কাপোৰকেইটা নধুলে নেকি তাই ধুব বুলিহে মই বাথৰুমত থৈ দিছিলোঁ তাই এতিয়া মোৰ কাপোৰকেইটা ধুব নোৱাৰা হ'ল ইমানেই ব্যস্ত সুধিব লাগিব বোৱাৰী তুমি মোৰ কাপোৰকেইটা নধুলা নেকি বাহিৰত যে নেদেখিলোঁ এতিয়া দেখিছোঁ মূল কামকেইটা কৰিবা তাৰপিছত ভিতৰতে সোমাই থাকিবা মইতো তুমি ধুই দিবা বুলিহে কাপোৰকেইটা থৈ দিছিলোঁ সেইটোও কৰিব নোৱাৰানে স্কুলত সোমোৱাৰ পিছত তোমাৰ ৰূপটোৱেই সলনি হৈ গ'ল মা পঞ্চায়তক কাটমাৰি কথা কৈছে যে মই কি সলনি হ'লোঁ নেদেখা নেমেলাকৈ মিছাতে বদনাম নিদিব আপোনাৰ কাপোৰকেইটা মই ধুলোঁ নে নাই ধোৱা আপুনি ভালকৈ চালে জানো বাহিৰত জেগা নহ'ল কাৰণে মই ভিতৰত মেলি থৈছোঁ প্ৰথমতে চাই ল'ব তাৰপিছত কথা ক'ব অৰি তুমি মাৰ লগত কেনেকৈ কথা পাতিছা তুমি ইমান অভদ্ৰ কেতিয়াৰ পৰা হ'লা মায়ে তোমাক কথাষাৰ সুধোতেই তুমি ইমান তোমাৰ মায়ে কেনেকৈ কথা কৈছে তুমি শুনা নাই তোমাৰ মায়ে মোক সোধা নাই নহয় ডাইৰেক্ট বকিবলৈ ষ্টাৰ্ট কৰিলে আগতে চাই ল'ব লাগে ন কামটো কৰিছেনে নাই কোৱা নেদেখা নেমেলাকৈ এনেই আৰু বদনাম দিলে মই সহ্য নকৰোঁ নহয় মই এদিন মনে থাকিম দুদিন মনে থাকিম সদায় মনে নাথাকোঁ নকৰোঁ ক'লো তুমি তাতে ইমান ডাঙৰকৈ কথা ক'ব লাগে নেকি মা নেক্সট টাইম তেনেকৈ কথা নক'বা মই বহুত সহ্য কৰিছোঁ পৰি কেতিয়াবা তোমাৰ ওপৰত সাৰ উঠি যাব তেতিয়া কিন্তু মোক খং কৰি গৈ লাভ নাই মোৰ মাক তেনেকৈ কথা নক'বা